Hello students, যোৱাটো ভিডিঅ'ত আমি অনুশীলনী 4.2 ৰ 1 ৰ 4 লৈকে সলভ কৰিলো। আজি আমি 5 ৰ পৰা সলভ কৰিম। 5 টো কি দি থোৱা আছে 100x স্কয়াৰ minus 20x plus 1 equal to 0 ঠিক আছে নে গতিকে ইয়াত আমাৰ দুইটা মাল্টিপ্লাই কৰি কিমান পালা 100 হয়নে 100 ৰ উৎপাদক আমি ভাঙি পেলাই 20 কেনেকৈ পাম কৰি চোৱা এটো ওলাই আছে ডাইৰেক্ট 100 equal to 10 into 10 10 দুইটা মাইনাসত আছে গতিকে -10 কৰিলে কি হৈ যাব -20 হৈ যাব গতিকে 100x স্কয়াৰ minus 10x plus 1 equal to 0 গতিকে ইয়াৰ পৰা কি কমন লম 10x টা কমন লম ইয়াত থাকিব 10x minus 1 ইয়াত -1 টা কমন লম 10x minus 1 equal to 0 গতিকে কি হৈ যাব 10x minus 1 আৰু 10x minus 1 equal to 0 অৰ্থাৎ 10x minus 1 equal to 0 বা একেটাই 10x minus 1 equal to 0 গতিকে x equal to কিমান হ'ব 1 টো ফালে গুচি যাব 1/10 বা x equal to 1/10 ঠিক আছে নে এটাকে 100x square minus 20x plus 1 equal to 0 ৰ মূলবোৰ হল 1/10 আৰু 1/10 বুজি পাইছা নে কেনে কৰিলো একে আগৰটো নিচিনা একেটাই ইমান টান নহয় ঠিক আছে 6 নম্বৰটো চোৱা 6 নম্বৰটো কি দি থোৱা আছে 2x স্কয়াৰ minus 7x plus 6 equal to 0 ঠিক আছে নে 6 গুণ 12 এনেকুৱা এটা কৰিছিল নেকি আগতে নাই বা ঠিক আছে 6 গুণ 12 হয়নে 12 of 1 into 12 2 into 6 3 into 4 গতিকে এটা ওলাই আছে মাইনাস আছে আগত গতিকে -3 -4 কৰিব লাগিব 2x স্কয়াৰ minus 4x minus 3x plus 6 equal to 0 গতিকে 2x টো কমন ললে x minus 2 হ'ব -3 কমন ললে x minus 2 হ'ব equal to 0 2x minus 3 আৰু x minus 2 equal to 0 অৰ্থাৎ 2x minus 3 equal to 0 বা x minus এটো মাইনাস দেই 2 equal to 0 গতিকে কি হৈ যাব x equal to এটো 3 টো ফালে গুচি যাব 3/2 হৈ যাব বা x equal to 2 হৈ যাব বুজি পালানে এটাকে 2x square minus 7x plus 6 equal to 0 ৰ মূলবোৰ হ'ব কি হ'ব 3/2 আৰু 2 ঠিক আছে নে বুজি পাইছা নহয় ঠিক আছে গতিকে ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছত আছে 7 নম্বৰটো কি দি থোৱা আছে x স্কয়াৰ minus 10x minus 96 equal to 0 গতিকে দুইটা মাল্টিপ্লাই কৰি কিমান পাবা 96 এটো তোমালোকে কৰিছা বা 96 টো মাল্টিপ্লাই কৰিলে কিমান হ'ব 16 into 6 হ'ব নেকি মেবি 16 into 6 হ'ব চাগে কৰিছা বাচোন তোমালোকে গতিকে এটো x স্কয়াৰ -10 টো -16x ঠিক আছে নে প্লাস 6x minus 96 equal to 0 ৰে x এটা কমন লোৱা x minus 16 হ'ব plus 6 এটা কমন লোৱা x minus 16 হ'ব equal to 0 হয়নে গতিকে কি হৈ যাব x plus 6 আৰু x minus 16 equal to 0 হয়নে বুজি পাইছা না এটা তোমালোকে কৰি চাবা কাৰণ আমি কি 10 10 যা
আমি 10 পাব লাগিব 10 পাবলৈ হ'লে 10তকেতো তলত ল'লে নহ'ব চোৱা 5 দুগুণ 10 বা এইবিলাক এনেকুৱাবিলাক ল'লেতো আমি 96 টো নাপাওঁগে গতিকে 10ৰ অলপ ওপৰলৈ যাব লাগিব 12 into 2 কৰি চালে নহয় 13 into 3 কৰি চালে নহয় 14 into 4 কৰি চালে নহয় 15 into 5 কৰি চালে তেনেকৈ কৰি চাবা কাৰণ 15 minus 5 কৰিলে 10 ওলাব 14 minus 4 কৰিলে 10 ওলাব গতিকে 16 minus 6 কৰিলে আমি 10 ওলাইছে বুজি পাইছা গতিকে অৰ্থাৎ x plus 6 equal to 0 বা x minus 16 equal to 0 implies x equal to minus 6 হ'ব বা x equal to 16 হ'ব এতেকে x square minus 10x minus 96 equal to 0 মূলবোৰ হ'ব কি হ'ব minus 6 আৰু 16 ঠিক আছে নে বুজি পাইছা কৰিব পাৰিবা না ঠিক আছে 8 নম্বৰ চোৱা 8 নম্বৰটো কি লিখা আছে √3x square plus 10x plus 7√3 equal to 0 গতিকে ইয়াত দুটা চোৱা কিমান হ'ব 7√3 into √3 কৰিলে কিমান হ'ব √3 3 হৈ যাব আৰু 7 into 3 কৰিলে হৈ যাব 21 ঠিক আছে নে গতিকে 21 ৰ আমি উৎপাদকবিলাক চাব লাগিব 3 into 7 হেতুৱে 3 into 7 হলে কিমান 10 আছে গতিকে 3 plus 7 হ'ব ইজি এইবিলাক যেতিয়া মানে কেটামান যেতিয়া নিজে কৰিবা প্ৰবলেম সলভ কৰিবা তেতিয়া বাকিখিনি ইজি হৈ যাব গতিকে √3x square plus 3x plus 7x plus 7√3 equal to 0 এনেকুৱা এটা প্ৰবলেম আগতেও পাইছিলো আমি ৰুট থকা গতিকে এটো কৰাটো চাবা ইয়াত √3 আমি গম পালো যে 3 into 7 গতিকে 3 plus 7 এ হ'ব কিন্তু 7 টো আগলৈ লৈ আহিলে অলপ প্ৰবলেম হ'ব পাৰে কাৰণ এই √3x square আৰু 7x ৰ পৰা ৰুট লবলৈ অলপ প্ৰবলেম হ'ব নোৱাৰিব প্ৰবলেম মানে ৰুট লব মানে কমন লব ঠিক আছে নে গতিকে এটো চাবা ইয়াৰ পৰা 3 টো কমন লবলৈ ভাল হ'ব আৰু ইয়াত 7 টো আছে গতিকে 7 টো পিছলৈ দিবা ঠিক আছে এই কোন খালি অকমান ট্ৰিক এটো ভাঙিলেও তুমি যদি 7x + 3x কৰা তেতিয়া হলে এটো অকমান কৰিবলৈ প্ৰবলেম হ'ব ঠিক আছে নলাবগে মানে এক্সামত তুমি লাগি থাকিবা তুমি ভাবিবা যে এটো চোন মই ঠিকই কৈছিলো 10x টো ভাঙি পেলাই তো মই 3x আৰু 7x কৰিলো কিন্তু বস্তুটো চোন নলালে এখিনি পাছন কৰিব পৰা নাই মেইন কথাটো হৈছে হেতু 3x টো আগলৈ দিবা ইয়াৰ পৰা কমন লব পাৰিবা 7x টো পিছলৈ দিবা এটোটা কমন আহিব ঠিক আছে নে আৰে ইয়াৰ পৰা √3x টা কমন আহিব x থাকিব প্লাস √3 প্লাস 7 টা কমন লোৱা x প্লাস √3 ইকুৱেল টু 0 আৰু চাবা যেতিয়া কমন লবা এই ব্ৰেকেটৰ ভিতৰত সদায় দুইটা ব্ৰেকেটত একদম সেম ওলাব যদি ইয়াত প্লাস ওলাইছে ইয়াত মাইনাস ওলাইছে তেতিয়া হলে তোমাৰ ভুল ওলাইছে এই দুটাৰ ব্ৰেকেটৰ ভিতৰত আমাৰ সদায় একে ওলাব লাগিব এটো জি ওলাইছে x + √3 ইয়াতো x + √3 ওলাব লাগিব ইয়াত x + √3 ওলাইছে ইয়াত x - √3 বা ইয়াত x + √3 ওলাইছে ইয়াত x + √2 ওলাইছে তেনেকুৱা নহব দুইটাতে সদায় সমানে ওলাব লাগিব একে ওলাব লাগিব বুজি পাইছা ঠিক আছে গতিকে √3x + 7 আৰু x + √3 = 0 অৰ্থাৎ √3x + 7 = 0 বা x + √3 = 0 ঠিক আছে না গতিকে কি হৈ যাব x = এটো মাইনাস হৈ যাব -7/√3 হৈ যাব বা x = -√3 ঠিক আছে না এতেকে √3x² + 10x + 7√3 এর মূলবোৰ হ'ব -7/√3 আৰু -√3 এই আখৰবিলাক চাবা আখৰবিলাক অলপ মই ফাস্ট লিখিছো কাৰণে আখৰবিলাক বেয়া হৈছে ঠিক আছে না এক্সামত তোমালোকে ফাস্ট লিখিলো এটো চাবা যে যাতে ধৰিব নোৱাৰা নহয় যাতে ঠিক আছে না ৰুট প্লাস মাইনাস বোৰ যাতে খেলিমেল নহয় প্লাসটো যাতে মাইনাস হৈ না যায় সেইবিলাক প্ৰবলেম নহলে হল বাকি তোমালোকে স্পষ্টকৈ লিখিলে হল ঠিক আছে হ'ব আজিলে ইমানলৈকে কৰিলো আঠলৈকে ইয়াৰ পিছৰখিনি আকৌ নেক্সট ভিডিঅত আমি ডিসকাস কৰিম ঠিক আছে না হ'ব